শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে, অতি কঠোৰ নিৰ্দেশনা আহিছে। আমি গোটেইখিনি কথা এতিয়া ইণ্টাৰপ্ৰিট কৰিবলৈ চেষ্টা কৰিম। গভৰ্ণমেণ্ট অফ আছাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছামৰ ফালৰ পৰা 20/7/2026 তাৰিখত এখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। যিখিনি কথা ইয়াতে লিখা হৈছে গোটেইখিনি কথা আমি ইণ্টাৰপ্ৰিট কৰি দিম। এইখন এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন। ইয়াতে লিখিছে, এই সঞ্চালকালয়ে টিচাৰ্ছ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেম TTMS-ৰ জৰিয়তে 10/8/2026 তাৰিখে জাৰি কৰা জিলাভিত্তিক পাৰস্পৰিক বদলি ইণ্ট্ৰা ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰ আৰু আন্তঃজিলা পাৰস্পৰিক বদলি ইণ্টাৰ ডিষ্ট্ৰিক্ট মিউচুৱেল ট্ৰান্সফাৰৰ আদেশসমূহ আৰু এই কাৰ্যালয়ে 19/8/2026 তাৰিখে জাৰি কৰা জাননীৰ ধাৰাবাহিকতাত এই কথা দৃষ্টিগোচৰ হৈছে যে কিছুমান শিক্ষকে তেওঁলোকৰ নিৰ্ধাৰিত বদলি হোৱা বিদ্যালয়ত এতিয়াও যোগদান কৰা নাই, যদিও তেওঁলোকৰ পাৰস্পৰিক বদলিৰ কোনো এজন অংশীদাৰে লোকপিয়ল চেঞ্চাছ কাৰ্যত নিয়োজিত নহয়। সেয়েহে ইয়াৰ দ্বাৰা জাননী দিয়া হৈছে যে যিবোৰ পাৰস্পৰিক বদলিৰ ক্ষেত্ৰত কোনো এজন পাৰস্পৰিক বদলি অংশীদাৰেই লোকপিয়লৰ কামত নিযুক্ত নহয়, সেই সকলো ক্ষেত্ৰতে দুয়োগৰাকী আবেদনকাৰী নিজ নিজ বদলি হোৱা বিদ্যালয়ত সংশ্লিষ্ট বদলি আদেশৰ টাৰ্মছ কণ্ডিশ্যনৰ পইণ্ট নম্বৰ 1ত নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত যোগদান কৰিব লাগিব। ওপৰত উল্লেখ কৰা নিৰ্দেশনা পালন নকৰিলে বিষয়টোক গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব আৰু নিয়ম ভংগ কৰা শিক্ষক শিক্ষয়িত্ৰীৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তো দেখিবলৈ পাইছে এই নটিফিকেশ্যন প্ৰকাশিত হৈছিলে শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত জড়িত তেওঁলোকৰ ট্ৰান্সফাৰক লৈ পেলাই। আমি গোটেইখিনি কথা ইয়াতে ইণ্টাৰপ্ৰিট কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।